নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা ভয়াৱহ পথ দুৰ্ঘটনাৰ খবৰ। যি পথ দুৰ্ঘটনাত কেইবাগৰাকীও মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। স্ক্ৰীণত আপোনালোকে দেখি আছে। পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, আজি কিছু সময় পূৰ্বে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত, আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে কেইবাগৰাকীও মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। স্ক্ৰীণত দেখি আছে আপোনালোকে দৃশ্যাংশসমূহ। এই যি পথ দুৰ্ঘটনা এয়া সংঘটিত হৈছে দক্ষিণ কামৰূপ বকুৱাৰকী থানাৰ অন্তৰ্গত নাগপাৰা যি শিৱ মন্দিৰ আছে, আপোনালোকে বহুতে জানে, সেই শিৱ মন্দিৰ সমীপতে এই পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। আৰু এখন AC গ'ল্ড বাহন, আপোনালোকে দেখি আছে বাহনখন দেখুৱাই আছে, এইখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। আৰু এই বাহনখনতে এই যিকেইগৰাকী মহিলা আহত হৈছে, এই মহিলা কেইগৰাকী গৈ আছিল বকলৈ। বকত আজি মুখ্যমন্ত্ৰী উপস্থিত হৈছিল, আৰু যি মহিলা উদ্যমিতা আঁচনি, সেই উদ্যমিতা আঁচনিৰ যি চেক বিতৰণ কাৰ্যসূচী 10,000 টকাকৈ, সেই 10,000 টকাকৈ চেক বিতৰণৰ কাৰ্যসূচীতে গৈ আছিল এইসকল মহিলা। আৰু তেনে সময়তে নাগপাৰাত শিৱ মন্দিৰৰ সমীপতে এই AC গ'ল্ড AS02 DC3468 নম্বৰৰ টাটা AC গ'ল্ড বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে লুটি বাগৰ খাই পৰে বাহনখন, আৰু ইয়াৰ ফলতে বাহনখনত থকা মহিলা কেইগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু সৰ্বমুঠ 19জনকৈ মহিলা আছিল বুলি জানিব পৰা গৈছে। আৰু আহত যিকেইগৰাকী মহিলা তেওঁলোকৰ নামসমূহ মই জনাই দিছোঁ। কুকুৰমাৰাৰ বকুৱাৰকী থানাৰ অন্তৰ্গত কুকুৰমাৰাৰ লতিকা দৈমাৰী, ৰণিতা বড়ো, জয়ন্তী বড়ো, সংগীতা বড়ো, বন্দাপাৰাৰ বৰচুঙৰ পখিলা ৰাভা, উৰ্মিলা ৰাভা, ইন্দিৰা ৰাভা, বান্দৰী ৰাভা, নলনী ৰাভা, দীপাঞ্জলি ৰাভা, মনোমতী ৰাভা, বিমলা ৰাভা, দেৱযানী ৰাভা, ৰীণা ৰাভা, এই কেইগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু তেওঁলোকক ততাতৈয়াকৈ বকস্থিত যি প্ৰাথমিক চিকিৎসালয় আছে, সেই চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। স্থানীয় লোক তাত উপস্থিত হৈছে, আৰক্ষীৰ লোকো উপস্থিত হৈছে। আৰু তাত থকা যি অৰুণয় হস্পিটেল, তাতেও কিছু আহত যাত্ৰীক প্ৰেৰণ কৰা হয়, ভৰ্তি কৰা হয় চিকিৎসাৰ বাবে। তো এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল, আৰু এনেদৰে মুখ্যমন্ত্ৰীৰ যি উদ্যমিতা আঁচনিৰ চেক, সেই চেক ল'বলৈ গৈ থকা অৱস্থাতে এই বাহনখন, মহিলাসকলক লৈ গৈ থকা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে লুটি বাগৰ খাই পৰে।